কথাটো খোলাখুলিকৈ কৈয়ে দিব লাগিছিল যে কামটো নহ'ব বুলি মিছাতে তেওঁক আশা দি থোৱা হৈছে এনেও ভিনিয়াৰ অলপ খালে একো গম নাপায় হুলস্থুলো নকৰে ঘৰ ভৰ্তি অলপ পিছত দাদা আৰু বহুত আহি পাব কি নালাগে দেই উপযুক্ত সময় আহিলে মই নিজে চিনাকি কৰাই দিম নহয় পাগল হৈছে নেকি বা থাকোঁতে মই মোৰ বয়ফ্ৰেণ্ডক কেনেকৈ চিনাকি কৰাই দিম বাৰু ধেত বন্ধু হ'ব বন্ধু হৈ থাকিবা আৰু মা কিনো এনেকৈ মানুহে কথা শুনি থাকে নেকি মনে মনে মই বেয়া পাওঁ কলৈ যাওঁ বহ তোৰ লগত মোৰ কথা আছে তোৰ কাহিনী মই পিছত শুনিম তই কোৱাৰ ধৰণে উপযুক্ত সময়ত ডাঙৰ বায়েৰ লগত কথা হৈছনে নাই তেনেকৈ বিশেষ কথা হোৱা নাই কিনো মা কচোন ভিনদেউৰে পলিৰ কাৰণে দৰা এটা চাইছে অঁ বায়ে মোক কৈছিলে কোন বায়েৰ পলি বা অঁ বৰ ভাল ল'ৰা বোলে এষ্টাব্লিছ তাই আকৌ তোৰ আৰু মোৰ কথা চিন্তা কৰি হয় ভৰ দিয়া নাই এইটো কেনেকুৱা ধৰণৰ কথা তই কচোন তাই কি আমাৰ কথা ভাবি ঘৰতে বুঢ়ী হৈ থাকিব নেকি কথাটো অৱশ্যে হয় বায়েনো আমাৰ কথা কিয় ইমান ভাবিব লাগে কচোন মই ডাঙৰ হৈছোঁৱেই দেখোন মই পাৰিম নহয় চম্ভালিবলৈ মোৰ কলিজাজনী এতিয়া তই বাহিৰৰ কথাবোৰ বুজাবি ভিনিয়ৰ লগত ফটো আছে তই মোবাইলত ফটোখন লৈ বাহিৰক দেখুৱাবি সোনকালে পলিৰ বিয়াখন পাতি দিব পাৰিলেহে তোৰো এই মোবাইলৰ কথাবোৰ জমিব এই মা তয়ো যে নহয় হ'ব দে মই বাক বুজাম দুগৰাকী গাভৰু ছোৱালী ঘৰতে বহি থকাৰ যাতনা কি এগৰাকী মাকেহে বুজি পায় আইতা অ আইতা অঁ গৈছো ৰ গোসানী বেটা চাবা মোৰ হাতত ধৰা গুড বাই আহা হে বেটা তুমি কিন্তু ভিতৰত গৈ কাকো আমনি নকৰিবা নকৰো পাপা গুড আৰু শুনা মাৰ কাইলৈ বাৰ্থডে মই আৰু পলিয়ে মাক 12টা বজাত ছাৰপ্ৰাইজ দিম কেক চেক চব পলিয়ে যোগাৰ কৰিছে খালি চাবা তোমাৰ মুখৰ পৰা যাতে কথাটো নোলায় মোৰ গৰজ পৰিছে এইবোৰ পাতিবলৈ আৰু শুনা মই 12টালৈকে ৰৈ থাকিব নোৱাৰোঁ ভাত খাম আৰু গুচি যাম পলি এইবোৰ চম্ভালি থাকিব এইটো কাৰণে মোৰ তোমাক ভাল নালাগে মাৰ কাৰণে আজি অকণমানো চেক্ৰিফাইচ কৰিব নোৱাৰা নাই এনে দেখোন শুতে 1টা বাজে মোক এতিয়া এইবোৰ কথা বুজাই নাথাকিবা নহ'লে মই খোজকাঢ়ি ঘৰলৈ গুচি যাম মনত ৰাখিবা ব'লা এতিয়া যা যা মাৰৰ পাছে পাছে তয়ো যা এইবোৰৰ কাৰণে মানুহে বিয়া পাতিব নাপায় ৰজন বাবু কেম কিহৰ মতা ভাই মই দাদা নেকি তোমাৰ হেৰা তোমাক কিমানবাৰ ক'ম যে কৰবি আৰু মই টুইনছ দাদা বুলি কিয় মাতা টুইনছ হ'লেও 3 মিনিটৰ ডিফাৰেঞ্চ আছে ন ইছ ৰাম সেইটো কিবা ডাঙৰ নেকি হা শুনা আজিৰ পৰা ন' দাদা অনলি বিগ অ'কে মই কিন্তু একো যোগাৰ জাতি কৰি যোগাৰ কৰি থৈছো কি কোৱা চব ৰেডি বঢ়িয়া গ'লে হ'ল তাতে কথা পাতিম নিশ্চয় ব'লা কি হ'ল এইফালে আচ্ছা ব'লা বৌ আপুনি বাৰ লগত কথা পাতক মই চাহ কৰি আনো হ'ব বাৰু তোমাৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে এই নকবা আৰু ধুনীয়া হ'লে কি হ'ব যিহে দাম আৰু এই কাপোৰযোৰত 45,000 দিব পাৰি নেকি তেন্তে দিলা কিয় ডিজাইনাৰ ৱেৰ যে নিহাৰিকা কালেকশ্যনছ ডিজাইন এনেকুৱা কাপোৰ 3যোৰ ৱাৰ্ড্ৰবত পৰি আছে মোৰ পিন্ধিবই মন নাযায় জানানে কিন্তু এখেতেহে বিচাৰি ফুৰে মোৰ এইবোৰ পিন্ধাই নহয় আৰু গুজৰাটত কোনে এইবোৰ চিনি পায়
মই মেক্সিমাম ৱেষ্টাৰ্ণ আউটফিট পিন্ধোঁ যোৱা বছৰ ফ্ৰান্সলৈ যাওঁতে প্ৰায় 3 লাখ টকাৰ ৱেষ্টাৰ্ণ আউটফিট কিনিছোঁ তাকেই পিন্ধোঁ আৰু এনি গেট টুগেডাৰ অৰ পাৰ্টিলৈ গ'লে চাব পাৰিমনে মানে আনিছিলা নেকি নাই নাই সেইবোৰ আৰু ইয়াত আনিব পাৰি নেকি আৰু তাতে ইয়াত যিহে হাই হিউমিডিটি ফাংগাছ লাগি যাব মই বেছিভাগ অসমীয়া সাজহে আনিছোঁ লাগিলে ক'বা আমি ডুবাইত শ্বপিং কৰা কাপোৰবোৰ চুটকেছতে আছে পিন্ধাই নাই সুখ দুখৰ কথা পাতিব এৰি সিহঁতে কথা পাতিছে চোৱা কোনো কম নহয় দম্ভ অহংকাৰ ইজনী নগ'ল আৰু ল'ৰাটোৰ মূৰটো খাই এফলীয়া কৰিলে খং উঠি যায় মানে বাদ দেচোন মা কিয় বাদ দিম কচোন তাই কিয় শুনাব লাগে কেইহেজাৰ টকাৰ কাপোৰ কিনিলে বুলি কৰবি কাম নাই মই চব শুনি আছোঁ বায়ে দিছে নহয় চুঙা চাই এসোপামান টাৰ্গেট 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 হেৰা এই কোম্পানীৰ টাৰ্গেট ফুলফিল কৰি থাকোঁতে নিজৰ জীৱনৰনো কি টাৰ্গেট আছিলে পাহৰি থাকিলোঁ মেচিন হৈ গৈছোঁ কোম্পানীৰ টাৰ্গেট ফুলফিল কৰা এটা মেচিন মোৰ ফাণ্ডাটো আকৌ বেলেগ তোৰ তোৰ এণ্ড তোৰ বুজিছা বিকি মই মাটিত কমেই থাকোঁ এনি টাইম অন এয়াৰ ভগৱানে চিলনি বনাই কিয় জন্ম নিদিলে মই তাকে ভাবোঁ মোৰ 6 মাৰা তুমি 3 মই দিম ৰবা এইবাৰ মোৰ 5 এতিয়া তোমাৰ লোৱা বঢ়িয়া 6 আৰে তোমালোকে লুডু খেলি আছা আইতা কোনটো ভোক লাগিছে নেকি লাগিছে বহুত জোচ লাগিছে কোনটো পেহীয়ে ডিনাৰ ৰেডি কৰিছে আমাৰ সৰু বিকিয়ে এতিয়া ভাত খাব চিকেনৰ লেগ পিচ ভাল পোৱা নে ভাল পাওঁ ময়ো ভাল পাওঁ আইতা মোৰ দুটা লাগিব এটা কুকুৰাৰ দুটাহে লেগ পিচ কি হ'ব এতিয়া আইতা মোক নালাগে 2টা পিচ ভাইটিকে দি দিবা কি হ'ল মা পল্লী বুইছ ইহঁতকেইটাক ভাত দি দিওঁ 9টাই বাজিবৰ হ'ল 9টা নহয় 9:30 বাজিলে মই ইহঁতক লৈ যাওঁ তই ভাত দি দে আহা বল জিনা শুয়ে আছে যে ঐ ভণ্টি নুঠ নেকি ভাত নাখাওঁ নাখাওঁ মই আবেলি নাস্তা খালোঁ বাহঁতে অনা মিঠাই খালোঁ যা তে শুই থাক ঐ শুনচোন মনত আছে নহয় কি মাৰ পাৰ্টি আছে উঠাই দিম সময়ত উঠিবি কিন্তু কাৰো মন কানেই নাই পিছে ইমান ভাল খবৰটো আপোনালোকে আমাক কিয় দিয়া নাই ভাল খবৰ কি ভাল খবৰ আপোনালোক বোলে ইয়ালৈ শিফ্ট হ'ব ইয়ালৈ বুইছা ৰজব এই ফ্লেটটো বিক্ৰী কৰি দিম কিয় কথা কিবা হা নিজৰ ঘৰত এই নিজৰ প্ৰপাৰ্টিত থকাৰ পাছত এই অকণমানি ফ্লেটটোত সোমাই থাকিম নেকি হা চাফকেশ্যন হৈ যায় বা দেখোন শুলে আচ্ছা পল্লৱী বেটাই ভাত খালে নে খালে বৌ পিছে ইমান ভাল খবৰটো আপোনালোকে আমাক কিয় দিয়া নাই ভাল খবৰ কি ভাল খবৰ আপোনালোক বোলে ইয়ালৈ শিফ্ট হ'ব ইয়ালৈ নো ৱে কোনে ক'লে তোমাক নহয় মানে দাদাই ভিন্দুক কৈ থকা শুনিছিলোঁ আপোনালোকে এতিয়া থকা ফ্লেটটো বেচি পেলাই নিজৰ প্ৰপাৰ্টি লৈ আহিব সেইটো কথা তুমিতো জানাই পল্লৱী আমাৰ ল'ৰা নাই
দেউতাই বিকিকে নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল আৰু মৰাৰ আগত সকলো প্ৰপাৰ্টি তাৰ নামত উইল কৰি থৈ গৈছে আমি ফ্লেটটো চেল কৰি বাংলোলৈ শিফ্ট কৰিম কথাটো সিমানেই ইয়ালৈ অহাৰ কোনো প্ৰশ্নই নুঠে কি হ'ল পল্লৱী নাই বৌ একো নাই আপুনি যাওকচোন ভাতকেইটা খাই লওক আৰু দাদাহঁতকো কৈ দিব অ'কে ৰজব হৰা বঢ়িয়া লাগিলে আজি এনেকৈ আহি থাকিবা না মেহফিল জমি থাকে আহিম পেৰাচুট লাগিব পেৰাচুট কি পেৰাচুট মদ খাই যদি কথা হজম কৰিব নাজানা তেন্তে মদ নাখাবা কি কথা ক'ত ক'ব লাগে নাজানা নেকি এতিয়া উঠা ভাত খোৱাহি চৰি ৰজত আমাৰ দেৰি হৈছে গুড নাইট গুড নাইট মানে ডিনাৰ কি হৈ গ'ল দাদা 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 ৰচোন ভাত চাত নোখোৱাকৈ আৰু বৰ কি প্লিজ আমনি নকৰিবি তই জানে তেনে মেনেজ কৰ লাগিলে মই কাইলৈ ৰাতিপুৱাই আহি যাম হ'ব নহয় নহয় প্লিজ তই মেনেজ কৰ দাদা মা আগতে দেউতাৰাই মোৰ প্ৰতিটো জন্মদিনত এটা এটা চেণ্টাৰ বটল গিফ্ট দিছিল আৰে ঐ ঐ
তাৰ মানে মাৰ মনত আছে আজি যে মাৰ জন্মদিন আগতে দেউতাৰাই মোৰ প্ৰতিটো জন্মদিনত এটা এটা চেণ্টাৰ বটল গিফ্ট দিছিল এতিয়া মোক কোনেও নিদিয়ে আনকি মোৰ জন্মদিনটো মনত নাৰাখে মইহে সোঁৱৰাই দিব লাগে প্ৰতিবাৰে মা কলৈ দিয় চোন happy মা তোৰ কাৰণে আৰু এটা উপহাৰ আছে কি এইটো কি পাৰফিউম দেউতাৰ নিচিনাকৈ তোৰ প্ৰত্যেকটো জন্মদিনত এই পাৰফিউমৰ উপহাৰ মই দিম তোক পলি